যি আমি জানো যে বেমাৰ হৈ থাকে, গতিকে আমি মেডিকেল গ'লে বহুত দৰৱ পাতি আনিব লাগে। ত' মই এতিয়া দেখাই আছো তোমালোকক যে এইটো দেখিছানে, এইটো বিল হয়। এইটো বিলটো বহুত এমাউণ্ট হৈ আছে ইয়াত। আমি দেখিবলৈ পালে ইয়াত 1000 আছে, কিন্তু আমি যদি টকা পইচা খৰচ নকৰাকৈ বন ঔষধ আমাৰ যিটো নেকি ঘৰত আছে সেই দৰৱৰ পৰা আমি বন ঔষধ বনাব পাৰোঁ। যেনেকৈ এইটো দেখিলোঁ, এইটো বন ঔষধ। যেনেকৈ এইটোৰ পৰা যদি ক'ৰবাত কাটি গ'লে বা তাত আমি লগালে কি হয়, যিটো তেজ ওলোৱা এইটো বন্ধ হৈ যায়। তাৰপাছত এইটো দেখিছোঁ আমি কি বুলি কয়, এইটো বন ঔষধে হয়। এইটো আমি জানো জণ্ডিছ হ'লে এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপাছত যদি আমাৰ কাহ হৈছে, কাহ হ'লে আমি কি কৰোঁ, এইটো হয় তুলসী পাত। তুলসী পাতটো আমি কি কৰিব লাগিব, টি নিচিনা বনাব লাগিব। তাৰপাছত চাহপানী নিচিনা বনাই পেলাই আমি খালে কি হ'ব, এতিয়া আমাৰ কিন্তু ভাল হ'ব। তাৰপাছত এইটো জিঞ্জাৰ হয় নহয়, জিঞ্জাৰো আমাৰ কি হয়, শৰীৰৰ কাৰণে ভাল হয়। পেটৰ নেকি যিটো নেকি বেমাৰ আছে, পেটৰ বেমাৰৰ পৰা এণ্টিবায়'টিক নিচিনা এইটো কাম কৰে হয় নে নহয়। যদি আমাৰ জ্বৰ হ'লে, জ্বৰ এইটো ব্লেক পেপাৰ হয়। এই ব্লেক পেপাৰৰ পৰা আমি কি কৰিব পাৰোঁ যে আমাৰ জ্বৰ নাইকিয়া কৰিব পাৰোঁ হয় নে নহয়। আৰু আমি দেখিছোঁ এইটো হালধি হয়। যদি আমি জানো যে শৰীৰৰ কাৰণে ভাল, হালধি যদি আমি কেঁচা খাওঁ বা যদি এইটো শুকানটো খালে কি হয়, আমাৰ স্কিন স্কিন ভাল হয় আৰু আমাৰ বেমাৰ নাইকিয়া হয়। তো এইটোৱে আছিল আমি যিটো নেকি বন ঔষধৰ পৰা আমি বহুত বেমাৰ আমি ভাল কৰিব পাৰোঁ। তো আজিলৈকে ইমানে।